আসসালামু আলাইকুম। आज राति मैं बसो गार्लिक चिकेन बनाम মানে হেৰি চিকেন ফ্ৰাই মই বগা আটা আৰু চাউলৰ গুড়া দি জালুক আৰু নিমখ দি মচমচীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তেলত বেছিকৈ নহৰু দিছোঁ, নহৰু দি পেলাই নহৰুটো ৰঙাকৈ ভাজি দিছোঁ, পিঁয়াজখিনি কাটি দিছোঁ, চিকেনখিনি দি দিছোঁ, চিলি ফ্লেক্স অকণমান দি দিছোঁ, ঘৰত বনোৱা চিলি ফ্লেক্স বনাইছোঁ। বেছি জ্বলা নিদিওঁ, চচ লগত জ্বলা থাকে। আৰু এইফালে চচ দিছোঁ, তাৰপিছত ৰেড চিলি চচ অকণমান দিছোঁ, তাৰপিছত টমেটো কেচাপ অকণমান দিছোঁ, দি পেলাই বহুত দিন আগতে বহুত বনাইছিলোঁ, এতিয়া ইমান বনাই নাযায়। আজি ৰাতি খানাইয়া তাৰপিছত এইফালে চুপ বহাই দিছোঁ, চুপ হৈ আছে। মাছ হ'লে মই দেখাম। এয়া মোৰ চিকেন 65 ৰেডি। সেয়া যিফালে বেছিকৈ খাবৰ কাৰণে ৰখি আছিল তেওঁ শুই গ'ল। এইফালে চুপ এইফালে ৰেডি। আজি ৰাতি খানা এয়া ৰেডি হৈ গ'ল। স্কুলত থ'ব যাব লাগে। গেট চেট খোলা বৰষুণ একটু ভিতর পেলা আছে। ও আমার 2 মিনিট দেরি হল। পুরা মটর পেপারে বেশি ভাল হয়, বেশি দেরি লাহে লাহে ঠিক আছে। ট্রেনের কাৰণে ৰখিব লাগিব। ট্ৰেইন মালটানা ট্ৰেইন গ'লে বহুত টাইম লাগে ৰখিব লাগে।